1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এছটিৰ সমষ্টিৰ চেয়াৰমেন হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া বুলি কৈছে। তো আমাৰ মাজত আজি উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ ইনচাৰ্জ ৰাজীৱ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ সৈতে কেতিয়া ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে আজি যিখিনি বাইক ৰেলী আপোনালোকে নিজেও দেখিছে, আমি ইমান মোৰ এই ৰাজনৈতিক জীৱনত আপোনালোকে জানে যে এইখন পৰ্বতজোৰা MCLA সমষ্টিটো ইয়াৰ আগতে গৌৰীপুৰ সমষ্টিত আছে। মই গৌৰীপুৰ সমষ্টিত 7 বাৰ MLA খেলি 3 বাৰ দেখিছোঁ, 4 বাৰ হাৰিছোঁ। এনেকুৱা ইমান বিশাল এটা বাইক ৰেলী মোৰ এই ৰাজনৈতিক জীৱনত দেখা নাছিল। গতিকে আজি এইখিনি বাইক ৰেলী দেখি পেলাই এনেকুৱা হৈছে যে আমিতো কৈ আছো দেখিম এটাতো খাটাঙেই যে আজি মানে 2.5 লাখতকৈও ওপৰতে ভোটত আমি জিকিব পাৰিম, এইখিনি আজি একেবাৰে নিশ্চিন্ত হ'ব পাৰিছো। এইখিনি কম আজি বিৰোধী দল BPF আৰু GSP তেখেতসকলে কিন্তু নিৰ্বাচনী প্ৰচাৰত নামা নাই। আচলতে তেখেতসকলে ভয় খাইছে নেকি? কোনে নামা নাই? বিৰোধী দল BPF আৰু GSP। BPFৰ কথাটো কি হ'ব? BPFৰ ৰাজনীতিক এতিয়ালৈকে নামা নাই ইমান নাজানো, কিন্তু সেইটো ঠিক BPFৰ আগৰ শক্তিটো নাই। কাৰণ যোৱাবাৰ যিখিনি নিৰ্বাচনত BPFে কেণ্ডিডেট দিছিল তেতিয়া BPF শক্তিশালী আছিল। কাৰণ সেই সময়ত শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজেই PTC চিফ আছিল। সেই সময়ত ময়ো BPFত আছিলোঁ আৰু যিসকল আমাৰ BPFৰ পৰা BJPত আহিছে, বহুত ভাল কাৰ্যকৰ্তা আহিছে, EM সকল আহিল, MP আহিল। আগৰ মন্ত্ৰী এতিয়া BPFৰ লগত নাই, কোন মন্ত্ৰী এইটো আপোনালোকে জানে। গতিকে আজি BPFৰ শক্তি নাই, আগৰ স্থিতিটো নাই। গতিকে সেইকাৰণে খেলি কি হ'ব, নেখেলিলে কি হ'ব, সেইকাৰণে হয়তো ধতৰ মতৰত আছে, সেইকাৰণে ঠিকভাৱে নিৰ্বাচনত অহা নাই। আৰু সেইটো ঠিক যে নেখেলিলেতো ধৰক দলৰ অস্তিত্ব নোহোৱা হৈ যাব। গতিকে এইবাৰ সিহঁতে মানে খেলিছে এই কাৰণত যাতে দলৰ অস্তিত্ব বজাই ৰাখিব পাৰে, যাতে আগন্তুক 2025ত BTR ইলেকশ্যনত যাতে খেলিব পাৰে, সেইটো মানে নিজৰ দল অস্তিত্ব ৰখাৰ কাৰণেহে খেলিছে, এইটো মানে MP জিকাৰ কাৰণে নহয়। আচলতে কথা হ'ল কি, অন্য দলৰ মানে পলিচি বা অন্য দলৰ ষ্ট্ৰেটেজি বেলেগ ক'ব পাৰে। হয়তো ইলেকশ্যনৰ আগমুহূৰ্তত এনেকুৱা ওলাব, মানে ইহঁতে কাম কৰিব এনেকুৱা বুলি ভাবি আছে। কিন্তু আজিৰ প্ৰেক্ষাপটত যিটো অৱস্থা দেখিছে ফিল্ডত, মানে কোনো পথাই BPF কণ্টেষ্টত নাহিব। আৰু আমাৰ যিজন কেণ্ডিডেট NDAৰ কেণ্ডিডেট আমাৰ জয়ন্ত বসুমতাৰী, তেখেতে বিপুল ভোটত জিকাটো নিশ্চিত হৈছে। আৰু মানুহবিলাকে বিচাৰিছে কোনোবা জয়ন্ত বসুমতাৰীৰ কাৰণে নহয়, কোনোবা UP ফিলৰ কাৰণে নহয়, কোনোবা BJPৰ কাৰণে নহয়, বা কোনোবা AGPৰ কাৰণে নহয়। টাৰ্গেটটো হ'ল নৰেন্দ্ৰ মোদীক 3য়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ কৰিব লাগে, এইটোৱেই মানে উদ্দেশ্য। আমাৰ বাইক ৰেলীৰ মেইন উদ্দেশ্য হ'ল 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ST সমষ্টিত আমাৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী মাননীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ সপক্ষে আমি NDAৰ প্ৰাৰ্থী হিচাপে AGP, BJP আৰু UPPL এই 3টা দলে আজি বাইক ৰেলী কৰিব। আৰু ইয়াৰ লগতে সংগতি ৰাখি পেলাই আমাৰ বাইক ৰেলীৰ যিবিলাক আমাৰ মেম্বাৰসকল যাব, তেখেতসকলক আমি কৈছোঁ যে এইটো ভোটৰ লগতে বা নিৰ্বাচনৰ লগতে আমি আমাৰ এলেকাত আমি শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ কাৰণে আমি চবতে প্ৰচাৰ কৰি আছোঁ। আৰু যাতে এই শান্তি সদায় একেধৰণৰ থাকে, তাৰ কাৰণে আমি এই বাইক ৰেলীটো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব আৰু খেলিপাৰাৰ তাতে মানে শেষ কৰিব। আজি আমাৰ NDAৰ মনোনীত প্ৰাৰ্থীৰ সমৰ্থনত এটা বিশাল বাইক ৰেলী আমি NDAৰ নেতৃত্বত UPPL, BJP, AGPৰ নেতৃত্বত তথা পৰ্বতজোৰা LAC লেভেল যি ইলেকশ্যন ষ্টেণ্ডিং কমিটি আছে, এই তেখেতসকলৰ উদ্যোগত আজি এখন বিশাল বাইক ৰেলী আমাৰ উলিওৱা হৈছে। আৰু এই বিশাল বাইক ৰেলীটো আমাৰ কাজিগাঁও MB স্কুল, হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি আমাৰ ৰূপসী বাঁশবাৰী হৈ জলডোবা, কুচ্চাকাটি, খৰকুৰি, ডিংডিঙা, ৰামপুৰ, শ্ৰীৰামপুৰ হৈ আমাৰ তেলিপাৰা, ভোমৰাবিললৈকে গৈ আমাৰ আজিৰ এই বাইক ৰেলী কাৰ্যসূচীটো আমাৰ সামৰণি পৰিব। গতিকে আমাৰ NDAৰ মনোনীত প্ৰাৰ্থীৰ হৈ আজিৰ আমাৰ এই বিশাল বাইক ৰেলীৰ যাত্ৰাটো উলিওৱা হৈছে। মেইন উদ্দেশ্য হ'ল আমাৰ ইয়াত 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত
আমি LAC ৱাইছত যেটো আমাৰ পৰ্বজৰা LAC নতুনকৈ হ'ল ইয়াত আমি LAC ৱাইছত এটা NDA প্ৰাৰ্থী হিচাপে BJP, UPPL আৰু AGP তিনিটা দলেৰে আমি এটা বিশাল এটা বাইক ৰেলী লৈছোঁ। এই বাইক ৰেলীৰ উদ্দেশ্য হ'ল আমি জাষ্ট আজি আৰম্ভণি কৰিব বিচাৰিছোঁ যেন আমাৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ছাৰক আমি বিপুল ভোটত যেন জয়যুক্ত কৰাব পাৰোঁ। আজি আমি 800 বাইক আমি অলৰেডি লিষ্টটো হৈছে আমাৰ, এইটো অলপ বেছিও হ'ব পাৰে। ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।